সো ফ্ৰেণ্ডছ মানে আজি এখন এনেকুৱা ৰিজৰ্ট দেখাই আছোঁ আপোনালোকক। এই ৰিজৰ্টখন মানে ৰিজৰ্ট বহুত দেখালোঁ, কিন্তু এইখন এখন এনেকুৱা ৰিজৰ্ট য'ত মানে আপোনাৰ সকলো ধৰণৰ মানে উপলব্ধি আছে, সুবিধা আছে। একদম ভিডিঅ'টো একদম আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ, সকলোজনে আমি ভিডিঅ'টোত একদম শেষলৈ চাওক। বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। নমস্কাৰ সমূহ এনেকৈ ইউটিউব চেনেলত স্বাগত জনালোঁ। আৰু আপোনাৰ থাৰ্মেল এতিয়া গম পাইছে আজি মানে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ আহিছে। আজি মানে এনেকুৱা এখন ৰিজৰ্ট যাম মানে আপোনালোকে শেষলৈ চালে গম পাব ক'ৰ ৰিজৰ্টৰ কি কথা। মানে সেইখন মানে বহুত পপুলাৰ, মানে অসমতে এখন নাম্বাৰ ওৱান বুলিও ক'ব পাৰি আপোনাৰ। গতিকে সেইখনত যাম এতিয়া। আৰু এইফালে বাইক ওলাই ল'লোঁ আৰু ময়ো ৰেডি হ'ল আহিলে। আৰু এইফালে দেখিছেনে কলডাল মানে কলগছডাল পৰি গৈছে, আৰু এইফালে দেখিছেনে থক আৰু বাৰু এতিয়া যাব লাগে। একদম শেষলৈ চাওক, পেচেণ্টটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰক। বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড। চেলো। আৰু ফ্ৰেণ্ড যোৱাকালি মানে হাতৰ আঙুলিটো বাইকখন ডাঙতে মানে আপোনাৰ কিছু প্ৰব্লেম হোৱা নাই, ধুই থাকোঁতে মানে কাটি গ'ল আৰু কাটি দেখিছেন আঙুলিটো কেনেকুৱা অৱস্থা হৈছে। তথাপিও ঠিক হ'ব মানে ফ্ৰেণ্ড। এতিয়া আমি টেষ্ট চেষ্ট ওলাই দিছে, তথাপিও এতিয়া আমি ড্ৰেছ চেছ কৰিলোঁ বঢ়িয়াকৈ। এইফালে কাপোৰবোৰ ধুনীয়াকৈ পিন্ধিলেও ৰ'ব, পিন্ধি কথা একদম লাগ পাই আছোঁ আপোনালোকক। চাই থাকিম মনে আৰু হাবুৰে আপোনাৰ মই চিধা গুচি আহিলোঁ, কিন্তু আপোনাৰ চিধা এটা টাৰ্ণিং লৈ মাথক আপোনাৰ এই চাইডে পায়, মানে ব্ৰিজখনৰ কাষতে আছে আপোনাৰ। আৰু ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ। আৰু এইখন দেখিছে, এইখন মানে বেকী নদীৰ ওপৰত মানে দলংখন, আৰু বেকী ব্ৰিজৰ কাষতে আছে আপোনাৰ মাইহাং ৰিজৰ্ট। আৰু এতিয়া মানে যাওঁ, আৰু এইখন মানে খুব পপুলাৰ ৰিজৰ্ট মানে, আৰু আপোনালোকে আহিলে ভাল পাব। ইয়াত মানে সকলো ধৰণৰ সুবিধা আছে। আপোনাৰ চাই থাকিলে গম পাব ভিডিঅ'টো একদম এইটো চিধা যাই আছে আপোনাৰ। আৰু ইয়াত আপোনাৰ এই দুটা দেখিছেনে, তাত মানে সৰহকৈ দুটা দি আছে অলপ। এতিয়া মানে গাড়ী গছনি অকণে মানে দেখা পোৱা হোৱা নাই, ব্যৱস্থা আছে। এতিয়া মই এই চাইডে যাব পাৰি, কিন্তু প্ৰথমে চিধাই যাম আপোনাৰ, আৰু এইফালে দেখাম আপোনালোক। আৰু এই ৰিজৰ্টখনত আপোনাৰ প্ৰথমতে এইবিলাক গাছ দেখিব পাব আপোনালোকে, সুন্দৰ সুন্দৰ আপোনাৰ দেখিছেনে চাইডৰ পিনে। এই চাইডো আছে আপোনাৰ গছ গছনি, তো একদম ধুনীয়াকৈ ৰোপণ কৰিছে। আৰু ডাঙৰ হ'লে আৰু ভাল লাগিব আপোনাৰ। এইফালে চাওক সকলোখিনি আছে গছ গছনি। আৰু ইয়াত ৰাতিৰ ভাগত আপোনাৰ বহুত ভাল এটা মানে পৰিৱেশ পাব আপোনাৰ। ৰাতিৰ ভাগত আপোনাৰ এইবিলাক জ্বলি উঠিব না, এইবিলাক লাইট জ্বলি উঠিলে আপোনাৰ ভাল পাব আপোনালোকে। আৰু এতিয়া মানে এই চিধাই গ'লে খানা খাব পাৰিব তাত। আৰু ইয়াত বিৰাট ধুনীয়া নেচাৰেল আৰু আপোনাৰ। আৰু এনেকে এতিয়া যাই আছে ওপৰত, আৰু ইয়াত চাংঘৰ টাইপৰ আপোনাৰ তাতে উঠিব পাৰে আপোনাৰ দেখিছেনে। ইয়াত অহন্দিকে যাবও পাৰে ওপৰৰ পিনে, আৰু ইয়াতো খানা খাব পাৰে আপোনালোকে। তো দেখাম বাৰু অলপ পাছত, কিন্তু প্ৰথমতে একদম মেইন কোম্পানী কিনে যাব একদম ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। ইয়াত সকলোখিনি ইয়াৰ পৰা মানে সকলো পাৰ্চেল হয় আপোনাৰ সকলো। দাদা ইয়াত আপুনি থাকে? অঁ, কেনে পায় মাইহাং ৰিজৰ্টখন? ভালে, অঁ ঠিক আছে। কেনে খবৰ? ভালনে? অঁ, তো দাদাক লগ পাব। আৰু ইয়াত মানে সকলোখিনি পেকিং হয়, বস্তুবিলাক সেই হয়। তো এনেকে যাই আছোঁ। ৰিজৰ্টত আপোনাৰ দেখিছেনে এনেকুৱা সুবিধা আপোনাৰ, এনে ওপৰত যাব পাৰি এনেকে। মই এতিয়া যাই আছোঁ, তো বিল্ডিঙত আছোঁ, এনেকুৱা লাগছে বিল্ডিঙত আছোঁ। ইয়াৰ পৰা মানে এটা দৃশ্য উপভোগ কৰিব পাৰে আপোনালোকে। তো ইয়াতো খাব পাৰে, এইফালে ইয়াত খাব পাৰে। দাদা এজন লগ পালোঁ। দাদা আপোনাৰ ঘৰ ক'ত? মানসত ঘৰ দাদা। মানস নেশ্যনেল পাৰ্ক সেই চাইডে যাই থাকোঁ। তো লগ পাই ভাল লাগিল আৰু ৰিজৰ্টখনত। আৰু ইয়াত মানে কেনেকুৱা ধৰণৰ মানুহ মানে বহে ইয়াত? হেভি মানুহ বহে, মানে কোনোবাই পাৰ্টি কৰিব পাৰে। হেভি পাৰ্টি কৰা মানুহ বহে ন? হয়, পাৰ্টি কৰিলে পাৰ্টি কৰিব পাৰে। আৰু ইয়াততো হেভি খানাটো নিশ্চয় আছে বাৰু, এইবিলাক জনাম পাছত নিশ্চয়। এই ইয়াত আছে, এইখনত লিষ্টখন দেখাই দিছোঁ। ইয়াত কি কি খাব পাৰে, একদম হাইয়েষ্ট মানে হেভি প্ৰাইচটো কিমান দাম? চিকেনে ধৰক খাব ইচ্ছা পনীৰ কৰে। টিক্কা সেইটো 400 টকা হাইছে। এই পনীৰ টিক্কা যদি আপোনালোকে টেষ্টি মানে খাবলৈ ইচ্ছা কৰে, ইয়াত আহিব পাৰে সুন্দৰকে। আৰু লৈছ একদম দাম লৈছ কিবা মানে যি খানা খাই চব পাব আৰু ইয়াত। চব পাব, এভেইলেবল পাব। আৰু এইখন মাইহাং ৰিজৰ্টখন বহুত পপুলাৰ, আৰু আপোনালোকক হয়তো বহুতে জানে। আৰু ইয়াত হয়তো বহুতে আহি পাইছে। আৰু এতিয়া মই প্ৰথম ষ্টেপটোতে আহি গ'লো, আৰু ইয়াৰ পৰা একদম তলত নামি যাই আছোঁ। তাত দেখাই আছোঁ ইয়াত সকলো ধৰণৰ সুবিধা আছে আপোনাৰ। তো চাই থাকিব, এনেকুৱা ৰিজৰ্ট আপোনাৰ খুব কম দেখিব। এইখন ৰিজৰ্ট মানে বৃহত্তৰ এৰিয়া, আৰু ইয়াত সকলো ধৰণৰ ব্যৱস্থা আছে। আৰু ইয়াতে বিল্ডিং টাইপত আপোনাৰ উঠিব পাৰে, ইয়াতে মজা আছে। এনেকুৱা ৰিজৰ্ট ক'তো নাই মানে, সেইটো আপোনালোকে হয়তো বহুতে অনুমান কৰিব পাৰিছে। আৰু এইফালে মই এতিয়া তলত নামি যাওঁ, আৰু দেখাই আছোঁ আপোনালোকক। এইফালেও এটা আছে, এইফালে আপোনাৰ ইয়াতো খাব পাৰে, ধুনীয়াকৈ বহিব পাৰে। ইয়াত সকলো ধৰণৰ ব্যৱস্থা আছে। এইফালে চাওক গ্লাছ টাইপৰ মানে ডাইনিং। আৰু আপোনাৰ মাইহাং ৰিজৰ্টত মানে সোমালে, এন্ট্ৰি কৰিলে মানে প্ৰথমতে এনেকুৱা ধৰণৰ দেখিবলৈ পাব। ইয়াত দুয়োফালে আছে, এই এটা আছে দেখিছেনে, এইফালেও এটা আছে। চ' এতিয়া মই ওপৰত আহিছোঁ, আৰু ইয়াত মই দেখাই আছোঁ বাৰু। ইয়াতো আপোনালোকে খানা অৰ্ডাৰ কৰিব পাৰে, ইয়াত ধুনীয়াকে এটা মজা ল'ব পাৰে। আৰু বিশেষকে এই গৰমৰ দিনতে অলপমান
মানে ভাল পাব এনেকুৱা চাংঘৰ টাইপত আপোনাৰ দেখিছেনে ইয়াত দুজনো আছে ধুনীয়াকে একদম মজা ল'ব আৰু এইফালে চাওক আহিব পাৰে ইয়াত মানে এই দুটা প্ৰথম দেখা পাব আৰু এতিয়া খুব এনজয় কৰিব পাৰে আৰু মই অলপ আগতে তাত যাই দেখাইছিলো আপোনালোকক আৰু এনেকে ইয়াত মানে ইয়াতো দেখাইছিলো ইয়াত প্ৰথম দেখালো তাৰ পৰা উঠি গলো তাৰ পৰা নেক্সট এইখান দেখালো ইয়াৰ পৰা এনেকে উঠি আহি এইখানতো আপোনাৰ এনেকে ধুনীয়াকে খোৱাৰ পিছত নামি যাওক বঢ়িয়াকে টেনচন নাই এইফালে নামি দিলো এতিয়া আৰু তাৰ পৰা আহি একদম মানে ভিতৰতে চুইমিং পুল আছে ইয়াত মানে আপোনালোকে সাঁতুৰিব পাৰে বিশেষকে গৰমৰ দিন আহিছে যিহেতু গৰম দিন চলি আছে আহি থকা নাই মানে চলি আছে আপোনাৰ গতিকে গৰমৰ দিনত বিশেষকে এনেকুৱা ৰিজৰ্টত আহক খোৱাৰ আগতে আপোনাৰ মানে গা চা ধুই একদম ধুনীয়াকে খাব পাৰিব বঢ়িয়াকে আৰু ইয়াত মানে ৰিজৰ্টত আপোনাৰ ক'ত এনেকুৱা ব্যৱস্থা পায় য'ত নেকি মাইহাং ৰিজৰ্টত পাব এনেকুৱা এটা ব্যৱস্থা য'ত নেকি আপোনাৰ খানা খাব পাৰিব লগতে চুইমিং পুলো আছে একদম মানে একদম বঢ়িয়াকে আপোনাৰ টেনচন নাই আৰু দাদা বৰ্তমান কৰ্মৰত আছে দাদা কৰ্মৰত আপুনি আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ইয়াতে ঘৰ দাদা ইয়াতে ঘৰ হয় আৰু এই দাদা মন্দিৰটো আছে যে এই গণেশ মন্দিৰৰ কাষতে বোলে বাৰু ভাল লাগিল লগ পাই এতিয়া কেতিয়া মানুহ আহে মানে মানুহ আপোনাৰ টাইম টুইম নাই হৈ যায় হৈ যায় মোটামুটি 12টা 1টাৰ পৰা অ হয় আৰু আপোনাৰ ইয়াৰে প্ৰাইচটো কিমান মান ৰাখিছে এজনৰ এজনৰ 200 200 200 টকাত কিমান মান এক ঘন্টা সাঁতুৰিব পাৰে 1 ঘন্টা এক ঘন্টাত আপোনাৰ 200 টকাত বেছি নহয় আৰু মানে নাই নাই ধুনীয়াকে সাঁতুৰিব পাৰে উম কিন্তু সেই দাদা মই এটা সুধো বাৰু এই তলৰ পৰা বিৰাট তাপ পাই আছো তাপ কিন্তু ইয়াতে অলপ পানী সোমালে ঠাণ্ডা পাম নেকি বহুত ঠাণ্ডা পাব অতি মজা তাৰমানে এনেহেন আপোনাৰ ঠাণ্ডাও পালাক লগতে গৰম অলপ ললাক তেনেকুৱা বাকী ভাল লাগিল এইখানে আৰু চুইমিং পুল এইফালে মজা ধন্যবাদ আপোনাক ঠিক আছে আৰু ইয়াত মানে আপোনালোকে বহে নেকি ঠিক আছে ভাল লাগিল ত দেখালো আপোনালোকক এখিনি চুইমিং পুলটো ইয়াত আপোনাৰ মানে এখন সৰুকে দলঙো আছে ব্ৰিজ আছে আৰু এনেকে আপোনাৰ বাৰু এতিয়া বিৰাট ৰ'দ গৰম দি আছে না আৰু সেইকাৰণে তাপ হৈ আছে কিন্তু গধূলি ভাগত আহিলে আপোনালোকে ধুনীয়াকে এটা মানে বহুত মজা পাব এটা ৰিলেক্স ফিল পাব ইয়াত আৰু এইফালে চাওক সুন্দৰকে এইফালে এটা সৰুকে মাছৰ কিবা কাৰণে আছে আৰু মুঠতে এইফালে ভাল লাগিব ৰাতিৰ ভাগত দেখিবলৈ ভাল পাব আপোনালোকে আৰু এইফালে গাছ বিলাকো আছে এইফালে চাওক আৰু মানে বন্ধু লগ পালো বন্ধুৱে কৈছে আজি ত কৈছিল ন কৈছিল গ্ৰন্থ বাণিজ্য মেলাত গৈছিলো বহুত ডাঙৰ হয় আজি লগ পাই ভাল লাগিল কৈছিল মানুহ আৰু কৈছিল এইবাৰ কাই জিকিলে জাকিৰ দা ঠিক আছে বাৰু আৰু এতিয়া এইবিলাকে মানে গাড়ীত উঠি আছে গাড়ীত কি উঠিবা নেকি চাই আছে চেলফি লৈ আছে ভাল ডাইৰেক্ট আহি গৈছ মানে আৰু গাড়ীখনত মানে কি উঠিব পাৰে নেকি ষ্টাৰ্ট দিব পাৰে নেকি নোৱাৰো মানে এইটো মানে চেল্ফিৰ কাৰণে মানে উঠিব Selfie নোৱাৰি মানে ইয়াত মানে এটা মজা ভাইব আহে আৰু মাইহাং ৰিজৰ্টত তোমালোকে প্ৰথমবাৰ নে নহয় আৰু আহিছো মানে 2-3 বাৰ মান আহিছো মই কিন্তু প্ৰথমবাৰ আহিলো এটা ভিডিঅ' বনালো আছে ৰাইজত দেখাম আৰু মাইহাং ৰিজৰ্টৰ মানে দৃশ্যবিলাক ভাল লাগিল লগ পাই ঠিক আছে ধন্যবাদ মানে শিশু বিলাকে উঠিব পাৰে এতিয়া ঝুলনা টাইপ আছে সকলোখিনি আছে আৰু ইবাকে দেখিছেনে কণ মানে ভণ্টিহঁত মানে এতিয়া ধুনীয়াকে উঠি আছে তুমি উঠি আছা নেকি কেনে ভাল লাগছে না হয় ক'ত ঘৰ তোমাৰ বেকেট পাৰত বেকিৰ পাৰত মইনাখন আছে তেওঁ ধুনীয়াকে উঠি আছে আৰু ইয়াত আপোনাৰ ইয়াতো মানে ফটো উঠিব পাৰে আৰু ইফালে আছে সকলো মানে খেলা ধূলাৰ ব্যৱস্থা আছে আৰু ইয়াতো আছে মাইহাং ৰিজৰ্টত চব দেখালো আপোনাৰ আৰু প্ৰথমতে আপোনালোকক দেখালো য'ত মানে খানা ধুনীয়া খাব পাৰে পাৰ্টি চাৰ্টি কৰিব পাৰে লগতে তাৰে পিছত দেখালো দুটা মাইহাং ৰিজৰ্টত সোমালে আৰম্ভণি হৈছে গমেই পাইছে আৰু সকলোখিনি শিশুৰো মানে ইয়াতে খেলা ধূলা কৰিব পৰা সকলোখিনি ব্যৱস্থা আছে লগতে মই এইবাৰ ক'ত আহিছো আপোনালোকে জানেনে ইয়াত কেবিন আপোনালোকক বহুতে বেছিভাগে প্ৰশ্ন কৰে উত্তৰ মানে দিব লগা হয় কেবিনৰ মানে কি দাম কি কথা কিন্তু মই কেবিনৰ এতিয়া ধৰক দামটো আপোনালোকক মানে নকওঁ মানে আপোনালোকৰ মানে কেবিন লৈ দাম হ'ব মানে আপোনাৰ কোনটো কেবিনত কি দাম আৰু ইয়াত মই দেখাইছো ইয়াত এই কেইটা কেবিন আছে আপোনাক দেখাই আছো ৰ'ব ষ্টাৰ্টিং প্ৰথম কেবিন এটা এনেকে 2টা 3টা 4টা আছে কেবিন আৰু ইয়াত আপোনালোকে মজা ল'ব পাৰে আপোনাৰ এতিয়া ফেমিলিৰ লগত আহক মানে আপোনাৰ প্ৰিয়সীৰ লগত আহক মানে এনেকে আহি ফূৰ্তি ল'ব পাৰে আপোনালোকে ত' দেখালো আপোনালোকক এই কেবিনটো বৰ্তমান ময়ে সোমালো ত' এনেকে দেখাইছো আপোনাক ভিতৰ ভাগত ত' এনেকুৱা এটা ৰূপ আৰু ইয়াত আপোনাৰ ধৰক 2 এজন প্ৰেমিকা আহিলাক বা বহিলাক এটা মজা কথা পাতলাক অলপ টাইম বাকী ফেমিলি আহিব পাৰে দিয়ক মানে সকলোৱে আহিব পাৰে আহি এটা মজা ল'ব পাৰে ত' ই আছিল দিছ ইজ মাইহাং ৰিজৰ্ট এইফালে সকলোখিনি আছে আৰু লগতে ইয়াৰ পাছত আপুনি দেখিছেনে ইয়াত মানে ৰেল লাইনৰো আছে ৰেল লাইন আৰু ইফালে এটা কিবা
মানে পুখুৰী টাইপো এনেকুৱা এটা ভাল নেচাৰেল মানে ঠাই বুলি ক'ব পাৰি আপোনাৰ মানে ৰিজৰ্টৰ ভিতৰত এইখন ধুনীয়া ৰিজৰ্ট আপোনাৰ মাইহাং ৰিজৰ্ট আৰু বেষ্ট ৰিজৰ্ট মানে অসমৰ এতিয়া ক'ব লাগিব আৰু ভাল লাগছে আৰু এখন ৰিজৰ্টৰ ভিতৰত সকলোখিনি আছে মানে এতিয়া সঁচাকৈ কৈছো আৰু ইয়াতো আপোনাৰ বহিব পাৰে ইয়াত ধুনীয়াকৈ বহিব পাৰে অলপ মানে ৰিলেক্স কৰিব পাৰে ইমান যি গৰম দিছে কিবা দিছে তেনেকুৱা টাইপত ধুনীয়াকৈ বহিব পাৰে বহি এটা মজা ল'ব পাৰে তেনেকুৱা আৰু friends, মানে ওলাই আহিলো তাৰ পৰা আৰু আপোনাক সকলোকে দেখালো আৰু ভিডিঅ'টো কেনেকুৱা